দিল্লীত যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰলৈ যথেষ্ট ৰাজনীতি কৰিছিল, কেলেংকাৰী অভিযোগ দিছিল আৰু কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰ এটা চিজ পায়। মই আজি ডিপুলৈ আহিছো, ইয়াতো এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছো। শুনিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ। দেখিলেই যেন লাগে যে দিল্লীৰ চিজ মাহলতকৈ বেছি সাংঘাতিক ডাঙৰ হৈছে ডিপুৰ চিজ মাহল। আৰু দিল্লীৰ চিজ মাহলতকৈ কোটি কোটি টকা বেছি খৰচ কৰা গৈছে এই চিজ মাহলত। আৰু ইনষ্টাগ্ৰামতে খুব এই ঘৰৰ ভিডিঅ'টো ওলাইছে। এতিয়া মই জানিবলৈ বিচাৰো ইনকাম টেক্স ইডি কিবা কৰিবনে? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আপোনাক এই ভিডিঅ'ৰ যোগেদি জনাইছো, না খাওঁগা না খানে দুংগা হৈছিল। চাওক কিমান ফকোৱা হৈছে আপোনালোকৰ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু ডিপুৰ তেওঁলোকৰ ঘনিষ্ঠ বন্ধুসকল। নমস্কাৰ, কাৰ্ডং।